মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 6ৰ লেসন 9ৰ ডাটা হেণ্ডেলিং চেপ্টাৰৰ পেজ নং 178ৰ কুৱেশ্যন নং 5 কৰিম। এইটো এক্সাৰসাইজৰ হয়, ডু ইট ইয়ৰছেল্ফ বুলি দিয়া আছে। তো ইয়াতে আমি 4 নম্বৰলৈকে কৰিছিলোঁ লাষ্ট ভিডিঅ'ত। এতিয়া আমি আজি কি কৰিম, 5 নম্বৰছৰ সলিউশ্যন কৰিম। ঠিক আছে, তো কি কৈছে আমাৰ কুৱেশ্যন নং 5 কি কৈছে চোৱা, দ্য নাম্বাৰ অফ ডমেষ্টিক এনিমেলছ kept by 5 families of a village are as follows। তাৰ মানে কি কৈছে, 5টা ফেমিলিয়ে নিজৰ নিজৰ ঘৰত কি কি ঘৰচীয়া জীৱ জন্তু ৰাখিছে তাৰ এখন তালিকা তলত দিয়া হৈছে। গাঁৱত মানুহবোৰে হাঁহ কুকুৰা ছাগলী এইবিলাক পুহি থাকে, ঠিক তেনেকৈ 5টা ফেমিলিত কি কি এনেকুৱা ধৰণৰ জীৱ জন্তু পুহিছে সেইটো আমাৰ ইয়াত এখন তালিকাত দিয়া আছে। ফাৰ্ষ্ট কি কৈছে চোৱা, নেম অফ দ্য হোষ্ট। হোষ্ট মানে গৃহস্থ, তাৰমানে মালিক, যোনে লালন পালন কৰি আছে হাঁহ কুকুৰাবোৰ। আৰু এইটো চাইডে কি দিছে, নাম্বাৰ অফ ডমেষ্টিক এনিমেলছ, ঘৰুৱা জীৱ জন্তুৰ নাম দিছে। ফাৰ্ষ্ট কি নাম দিছে, ফাৰ্ষ্টে দিছে বুধিন। বুধিনৰ ঘৰত কিমানটা আছে, 10 নাম্বাৰছ অফ ডমেষ্টিক এনিমেলছ। কাণমাইৰ ঘৰত কিমান আছে, 8 নাম্বাৰছ অফ এনিমেলছ, এইটো মালিকৰ নাম। আৰু গুমচেঙৰ ঘৰত কিমানটা আছে, 5টা। আৰু নাজমাৰ ঘৰত 8টা আছে। নিচাৰ ঘৰত কিমানটা আছে, 11টা মুঠ ডমেষ্টিক এনিমেল আছে। এতিয়া কুৱেশ্যনে কি কৈছে আমাক, আমি সেইটো চাম। এইটোতো আমাৰ এখন তালিকা দিয়া আছে, গাঁৱত থকা 5টা ফেমিলিৰ কি কি ঘৰুৱা জীৱ জন্তু পালন কৰে তাৰে মালিকৰ নাম আৰু কিমানটা জীৱ জন্তু আছে সেইটো ইয়াত দিয়া আছে। কোনোবাই হাঁহ পুহিব পাৰে, কোনোবাই কুকুৰা পুহিব পাৰে, তো সেইখিনি ইয়াত দিয়া আছে। এতিয়া কুৱেশ্যনে কি কৈছে আমি সেইটো চাম। এইটো হৈছে কুৱেশ্যন। এই কুৱেশ্যনে কি কৈছে আমি চাম। কি কৈছে, নাও কনচিডাৰিং এনি চিম্বল ৰিপ্ৰেজেণ্টছ দ্য চাৰ্ট বাই দ্য পিক্ট'গ্ৰাফ অলছ' এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। কৈছে যিকোনো এটা চিম্বল লৈ পেলাই, পিক্ট'গ্ৰাফত কি হয়, মই যে কৈছিলোঁ পিক্ট'গ্ৰাফ কি, চিত্ৰলেখ, চিত্ৰৰ সহায়ত আমি ইয়াক বুজাব পাৰি। তো আমি এই কথাবোৰ যে হাঁহ কুকুৰা পোহপাল কৰি আছে সেই সংখ্যাবোৰ আমি কি কৰিব লাগে, এটা পিক্ট'গ্ৰাফত দেখুৱাব লাগে। তো পিক্ট'গ্ৰাফত কি কৈছে, এনি চিম্বল, যিকোনো এটা চিম্বল ল'লে হ'ল। তো আমি আজি ষ্টাৰ দি পেলাই আঁকিম পিক্ট'গ্ৰাফটো। কৈছে এনি চিম্বল, যিকোনো চিম্বল ল'ব পাৰা তোমালোকে। যদি তোমালোকে কোনোবা আৰ্টত এক্সপাৰ্ট তেতিয়াহ'লে তোমালোকে হাঁহ কুকুৰা এনেকুৱা ধৰণৰ চিম্বলবোৰ দিব পাৰা। যদি তোমালোকে কোনোবা আৰ্টত পাৰ্গত, ছবি আঁকি ভাল পোৱা, তেতিয়াহ'লে তোমালোকে নিজেই জীৱ জন্তুবোৰৰ ছবি আঁকিও দিব পাৰা সৰু সৰুকৈ পিক্ট'গ্ৰাফত। তো আমি একদম ইজি প্ৰচেছ কৰিম আজি, ষ্টাৰ চিন বা ট্ৰেংগেল চিন দি পেলাই, ত্ৰিভুজৰ চাইন দি পেলাই আমি পিক্ট'গ্ৰাফটো কি কৰিম, আঁকিম। ঠিক আছে, ইয়াত কি কৈছে, অলছ' এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। আমি প্ৰথমে কি কৰিম, পিক্ট'গ্ৰাফ ড্ৰ কৰি ল'ম, আঁকি ল'ম। ঠিক আছে, তাৰপিছত কি কৈছে, অলছ' এনচাৰ দ্য ফলোয়িং কুৱেশ্যন, বাকী প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ দিছে। আমি প্ৰথমে আঁকি লওঁ, তাৰপিছত আমি ইয়াৰ উত্তৰ দিম। ঠিক আছে, চ' আমি এতিয়া পিক্ট'গ্ৰাফ আঁকিম। মই অলৰেডি এইখন চাৰ্ট অলপ বনাই ৰাখিছিলোঁ, এতিয়া ইয়াত আমি সোনকালে আঁকিব পাৰিম। কি কৈছে, ইয়াত নাম্বাৰ অফ হোষ্টিং আমি লিখিলোঁ, যোনে হোষ্ট কৰি আছে, তাৰমানে যোনে পোহপাল দি আছে বা গৃহস্থৰ নাম। আৰু নাম্বাৰ অফ ডমেষ্টিক এনিমেলছ, কিমানটা ডমেষ্টিক এনিমেলছ আছে আমি ইয়াত চিম্বল আঁকিম। ঠিক আছে, এতিয়া প্ৰথম আমি যদি আমি তালিকাখন চাওঁ তেতিয়াহ'লে দেখা পাম যে বুধিনৰ তাত টোটেল 10টা ডমেষ্টিক এনিমেল আছে। গতিকে আমি 10টা চিম্বল ইয়াত লিখিম। ঠিক আছে, গতিকে আমি 10টা লিখিম। 10টা কেনেকৈ লিখিম, আমি ষ্টাৰ চাইন দি দিম। ঠিক আছে, ষ্টাৰ চাইন দিম চিধা। হৈ গ'ল, আমি পিক্ট'গ্ৰাফ বুধিনৰ কাৰণে ড্ৰ কৰি দিলোঁ। তাৰপিছত আছে আমাৰ কাণমাইৰ তাত টোটেল 8 নাম্বাৰছ অফ ডমেষ্টিক এনিমেল আছে। গতিকে আমি 8টা ষ্টাৰ ইয়াত দিম। ঠিক আছে, এইটো হৈ গ'ল আমাৰ কাণমাইৰ কাৰণে। নেক্সট আছে আমাৰ গমচেং। তো গমচেঙত কিমান আছে, 5 নাম্বাৰছ অফ ডমেষ্টিক এনিমেল। গতিকে আমি কি কৰিম, হ'ল 5 ষ্টাৰ দিলোঁ। নাজমাৰ কিমান আছে, 8। আকৌ আমি কি কৰিম, 8 নাম্বাৰছ দিম। 1 2 3 4 5
6 7 8 হল আৰু লাষ্ট আছে আমাৰ নিশা নিশাৰ কিমান আছে নিশাৰ আছে 11 নাম্বাৰছ অফ ডমেষ্টিক এনিমেলছ গতিকে আমি 11 ষ্টাৰ দিম 1 2 3 4 5 6 7 8 9 10 11 হৈ গ'ল সম্পূৰ্ণ পিক্টোগ্ৰাফ আমাৰ ড্ৰ কৰা হৈ গ'ল তো আমি ইয়াত কি লিখিম ইয়াত আমি এই সিম্বলে কি বুজায় এটা এটা সিম্বলে সেইটো লিখিম এইটো ষ্টাৰ চিন দিম দি পেলাই লিখিম ষ্টাৰ ৰিপ্ৰেজেণ্টছ ওৱান ডমেষ্টিক এনিমেল এটা ষ্টাৰে কি বুজায় এটা ডমেষ্টিক এনিমেল বুজায় এই পিক্টোগ্ৰাফটোত হৈ গ'ল পিক্টোগ্ৰাফ আমাৰ ড্ৰ হৈ গ'ল এতিয়া আমি কি কৰিম সেই পিক্টোগ্ৰাফৰ পৰা কিছুমান কুৱেশ্যন আছে কুৱেশ্যনৰ এনসাৰ আমি কৰিম ঠিক আছে এতিয়া যদি আমি চাওঁ ফাৰ্ষ্ট কুৱেশ্যন কি কৈছে হুইচ ফেমিলি হেজ দ্য মোষ্ট নাম্বাৰ অফ এনিমেলছ আটাইতকৈ বেছি সংখ্যক জন্তু থকা গৃহস্থ কোনটো ফেমিলিয়ে আটাইতকৈ বেছি এনিমেল পোহপাল দি আছে তেতিয়াহ'লে আমি চালে ইয়াত দেখা পাম তালিকাত নিশা টোটেল কিমান আছে 11 হয় নহয় গতিকে ইয়াত কি হ'ব এনসাৰ হুইচ ফেমিলি নিশা অকল এনসাৰটো নিশা লিখিলে হ'ব তাৰপিছত আমি চাম হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন দ্য মোষ্ট এণ্ড লিষ্ট নাম্বাৰ অফ এনিমেলছ আটাইতকৈ বেছি আৰু আটাইতকৈ কম সংখ্যক এনিমেলছৰ মাজত কি ডিফাৰেঞ্চ আছে তো আটাইতকৈ কম কিমান আটাইতকৈ কম হৈছে গুমচেঙৰ কিমানটা আছে গুমচেঙৰ আছে 5 নাম্বাৰছ অফ ডমেষ্টিক এনিমেল আৰু আটাইতকৈ বেছি কাৰ আছে আটাইতকৈ বেছি আছে নিশাৰ কিমান আছে 11 তো কিমান হ'ব 11 মাইনাছ 5 ইকুৱেল টু 6 এনসাৰ কি হ'ব 11 মাইনাছ 5 ইকুৱেল টু 6 হয় নেক্সট আমাৰ আছে সি নাম্বাৰে কি কৈছে how many more number of animals nisha has than gumsang how many more number of animals nisha has than gumsangতকৈ নিশাৰ কিমানটা বেছি এনিমেলছ আছে এনসাৰ একেই হ'ব নিশাৰ কিমানটা বেছি আছে গুমচাঙৰ আছে 5 নাম্বাৰছ আৰু নিশাৰ আছে 11 নাম্বাৰছ গতিকে এই 5ৰ পৰা আৰু 11ৰ পৰা যদি আমি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে কি পাম 11 মাইনাছ 5 ইকুৱেল টু 6 আকৌ এনসাৰ কি হ'ব ইয়াত 6 হ'ব লাষ্ট কি কৈছে হুইচ ফেমিলিজ হেভ মোৰ দেন 5 নাম্বাৰছ অফ এনিমেলছ হুইচ ফেমিলিজ হেভ মোৰ দেন 5 নাম্বাৰছ অফ এনিমেলছ কোনটো পৰিয়ালৰ 5টাতকৈ বেছি এনিমেলছ আছে তো 5টাতকৈ বেছি এনিমেলছ থকা কোন আছে গুমচাং বাদে চবৰ আছে হয় নহয় গতিকে কি হ'ব এনসাৰ গোটেইকেইজনৰ নাম হ'ব কি হ'ব তোমালোকে লিখিবা বুদিনৰ হ'ব কানমাইৰ হ'ব নাজমাৰ হ'ব নিশাৰ হ'ব গোটেইকেইটাৰ হ'ব হয় নহয় তো আমি যদি লিখি দিওঁ ইয়াত সৰুকৈ লিখি দিম বুদিন আৰু কানমাই আৰু কাৰ আছে নাজমা আৰু কোন আছে নিশা এই চাৰিওজনৰ কি আছে 5টাতকৈ বেছি ডমেষ্টিক এনিমেল আছে গতিকে আমাৰ কুৱেশ্যন নং 5ৰ এনসাৰ কমপ্লিট হ'ল তো মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই পিক্টোগ্ৰাফটো ভালকৈ আঁকিবা ভালকৈ চাই লোৱা কুৱেশ্যন নং 5ৰ পিক্টোগ্ৰাফ এইটো হ'ব তোমালোকে সকলোৱে ভালকৈ আঁকি ল'বা এই চিম্বলবোৰ নিজে বেলেগ দিব পাৰিবা কিন্তু এটা কথা পাহৰি নাযাবা যে এই ৰিপ্ৰেজেণ্টেশ্যনটো দিব লাগে এই ষ্টাৰে বা যিটো চিম্বল দিবা যিটো তোমাৰ চিহ্ন দিবা সেই চিহ্নটো এটা চিহ্নই কিমানটা বস্তু বুজায় সেইটো ক্লিয়াৰলি লিখি দিব লাগিব নহ'লে 0 মাৰ্কছ দিব তোমালোকক ঠিক আছে নেক্সট আমি কুৱেশ্যন নং 6ত লগ পাম আকৌ